এফালে ৰাজ্যত চলিছে কয়লাৰ সিন্ডিকেট আৰক্ষীৰ তদন্তত ভয়ংকৰ তথ্য পোহৰলৈ আহিছে সিন্ডিকেটৰ সৈতে জড়িত লংকাৰ জিয়াবুৰ ৰহমান নামৰ লোকজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে লংকাৰ পৰা বিশ্বনাথলৈ গৈ থকা অৱস্থাত কয়লা ভৰ্তি এখন ট্ৰাক জব্দ কৰিছিল আৰক্ষীয়ে অবৈধ প্ৰক্ৰিয়াৰে নথিপত্ৰ বিহনে কৰা হৈছিল কয়লা সৰবৰাহ আৰক্ষীয়ে প্ৰথম অৱস্থাত আজহাৰ উদ্দিন আৰু ৰাহুল আহমেদ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছিল হয় এইটো পৰহি ৰাতি এটা খবৰ পোৱা গৈছিলে এনেকৈ অবৈধ কয়লা গৈ থকা ট্ৰাক এখনৰ কথা একৰ্ডিংলি আমাৰ যেতিয়া চাৰ্চ কৰিলে তেওঁলোকৰ কোনো বৈধ নথিপত্ৰ একো কাগজ নাছিলে কয়লাখিনি যে গৈ আছিলে তাৰ কোনো একৰ্ডিংলি আমি ট্ৰাকখন চিজ কৰা হ'ল প্ৰথমতে ভেৰিফাই কৰিলোঁ কিন্তু ভেৰিফাই কৰাৰ পিছতো কোনো বৈধ নথিপত্ৰ নাপালোঁ পিছত তদন্তক্ৰমে আমি গম পোৱা হ'ল যে লংকাৰ এটা অঞ্চলৰ পৰা সেইখিনি লোড কৰা হৈছিলে ট্ৰাকখনত সেইখিনি বিশ্বনাথৰ ফালে নিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছিলে কিন্তু মাজ ৰাস্তাতে আমাৰ পুলিচে পাই পেলাই একৰ্ডিংলি ডিটেইন কৰি যিহেতু কোনো নথিপত্ৰ পোৱা নগ'ল আমি এটা কেছ ৰেজিষ্টাৰ কৰিলোঁ কেছটো এতিয়া তদন্তত আছে ইতিমধ্যে আমি যোৱাকালি এজন এৰেষ্ট কৰিছোঁ জুডিচিয়েল কাষ্টডিত দিছোঁ তেওঁক আমি পুলিচ ৰিমাণ্ডতো লৈছোঁ সোধা পোছা চলি আছে লগতে য'ৰ পৰা লোড কৰা হৈছিলে তেওঁকো আজি আমি তেওঁৰ লগত আৰু লগতে তেওঁৰ এজন একম্প্লিচক আমি আজি এৰেষ্ট কৰি আজি ফৰৱাৰ্ড কৰিছোঁ